নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি PM বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ। তো যিসকল মানুহৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড আছে তেন্তে অহা 31 ডিচেম্বৰ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন কাম। অন্যথা 31 ডিচেম্বৰ তাৰিখ পাৰ হ'লে আপোনাৰ পান কাৰ্ডখন বন্ধ হ'ব পাৰে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে ডেডলাইন, তাৰপিছত আৰু লিখা আছে গভ হেজ মেড পান আধাৰ লিংকিং মেণ্ডেটৰী। ডেডলাইন ডিচেম্বৰ 31, 2025, মিছ ইট পান বিকাম ইনঅপাৰেটিভ। তো আপোনালোকৰ যদি পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে কিন্তু এতিয়ালৈকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অফলাইন মাধ্যমত 31 ডিচেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব লিংক। অন্যথা 31 ডিচেম্বৰ 2025 তাৰিখ পাৰ হোৱাৰ পিছত আপোনাৰ পান কাৰ্ডখন বন্ধ হৈ যাব পাৰে। তো যিসকল মানুহে এতিয়ালৈকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ নিজৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন অফলাইন মাধ্যমত কৰিব পাৰিব লিংক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলে ইতিমধ্যে 15,000 টকাৰ এককালীন সাহায্য লাভ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে লাভ কৰা নাই সেইসকল মানুহে এইখন আঁচনিত আবেদন কৰিলে লাভ কৰিব এই ধন। তো আঁচনিখনৰ বিষয়ে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে কৰ্ম কুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে আঁচনিখনত আবেদন কৰিব বিচাৰিলে নিজৰ নিজৰ অঞ্চলৰ ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন। ইয়াৰ লগতে আৰু কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে কোৱা হৈছে যন্ত্ৰপাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 টকাৰ এককালীন আৰ্থিক সাহায্য ভাৰত চৰকাৰে প্ৰদান কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে কোনবোৰ মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কৰিব পাৰিব আবেদন। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ